নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি মই আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইটা আপোনালোকৰ বেচৰকাৰী চাকৰি খবৰ। বিভিন্ন ঠাইৰ ভেকেঞ্চি, ভালেমান ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আছে অসমৰ। চ' সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সমালোচনা কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। হ'লে নিচিনা খালি গুগলত সেই টাইপ কৰি দি দিওঁ আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। এনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনাৰ ফাইনেন্স কোম্পানীৰ লগতে MNC কোম্পানী ভালেকেইটা আপোনালোকৰ ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি আছে। আৰু আপোনাক মই দেখাই দি আছোঁ ক'ৰ কি ভেকেঞ্চি আছে, আৰু ফোন নম্বৰ দিয়া থাকিব, ফোন কৰি ল'ব পাৰে। তাৰ আগতে যদি যোৱাকালি ভিডিঅ'টো চোৱা নাই চাই ল'ব পাৰে। আপোনালোকৰ গুৱাহাটীৰ নতুন যোনটো এয়াৰপৰ্ট বনাইছে তাৰ ভেকেঞ্চি চলি আছে, ইণ্টাৰেষ্টেড হ'লে চাব পাৰে। আমি সময় কৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে সেইটো আমি আলোচনা কৰিবলৈ গৈ আছোঁ। ফাইনেন্স কোম্পানী জব আছাম, MNC কোম্পানী 500+ ভেকেঞ্চি ইন আছাম। যোৰহাট, বঙাইগাঁও, সোণাৰী, ডিব্ৰুগড়, বৰপেটা, গহপুৰ, জামুগুৰিয়াত, দেৰগাঁও, তাৰপিছত আপোনালোকৰ তিতাবৰ, ঢেকীয়াজুলি, তেজপুৰ, আমিনগাঁও, চাংচাৰী, গোলাঘাট, নুমলীগড়, গুৱাহাটী, নাহৰকটীয়া, তিনিচুকীয়া আৰু অৰুণাচল প্ৰদেশ। ফোন নম্বৰটো অলপ দিয়া আছে। কোনোবাই যদি ইণ্টাৰেষ্টেড হয়, ইণ্টাৰভিউটো এটেণ্ড কৰিব খোজে, ফোন নম্বৰটোত যোগাযোগ কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ 20 তাৰিখ আৰু 22 তাৰিখে চাগে ইণ্টাৰভিউ আছে, মই দেখাই দি আছোঁ। L&T মাইক্ৰ' ফাইনেন্সৰ পৰা ভেকেঞ্চি আপোনালোকৰ, আৰু ভেকেঞ্চি এইটো ফাইনেন্স কোম্পানী হয়, নতুন ব্ৰাঞ্চ খুলিছে আপোনালোকৰ যোৰহাট আৰু ডিব্ৰুগড়। সেইটো কাৰণে অলপমান ভালেমান ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। কোৱালিফিকেশ্যন বা এলিজিবিলিটি যদি কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে 12 পাছ বা গ্ৰেজুৱেশ্যন, এজ লিমিট 20 to 32 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। নিজৰ এখন বাইক বা লাইচেঞ্চ হ'ব লাগিব, লাৰ্ণাৰ হ'লেও একচেপ্ট কৰা হ'ব। চ' আপোনালোকৰ গহপুৰ এটা আছে, জামুগুৰিহাটৰ 3টা আছে, বালিপাৰা এটা আছে, সোণাৰীৰ এটা আছে, দেৰগাঁৱৰ 3টা, তিতাবৰৰ 3টা, গোলাঘাটৰ এটা, ঢেকীয়াজুলিৰ 2টা, নুমলীগড়ৰ 5টা। চ' 20 তাৰিখে হ'বলৈ গৈছে এপ্ৰিলত আপোনালোকৰ যোৰহাট নতুন ব্ৰাঞ্চ খুলিছে। মই ক'লোৱে যোৰহাট আৰু ডিব্ৰুগড়ৰ বেলেগকৈ ভালেমান ভেকেঞ্চি আছে। যোৰহাটৰ আপোনালোকৰ 50টামান আছে, ডিব্ৰুগড়ৰ 30-40টামান আছে। চ' যিমান জলদি পাৰে কণ্টেক্টখিনি কৰি ল'ব। পিছলৈ যদি কণ্টেক্ট কৰে, যেতিয়া ভেকেঞ্চি ফুল হৈ যাব, কণ্টেক্ট কৰিলে লাভ নহ'ব। সেইটো কাৰণে 20 তাৰিখ আৰু 22 তাৰিখে ইণ্টাৰভিউ আছে যোৰহাট আৰু ডিব্ৰুগড়ত। খালি 12 পাছ হ'লে হ'ল, ফ্ৰেছাৰ্ছ হওক, এক্সপিৰিয়েঞ্চৰ কথা নাই, যোগাযোগখিনি কৰক। আৰু যদি খালি HS পাছ হয়, HS পাছ হ'লে আপোনালোকৰ দৰমহাটো হ'বলৈ গৈ আছে, HS পাছৰ আপোনালোকৰ 13,800 আৰু PF ESI ফুৱেল এলাৱেঞ্চ গোটেইখিনি থাকিব। আৰু গ্ৰেজুৱেট পাছৰ কাৰণে আপোনালোকৰ 14,500 প্লাছ PF প্লাছ ESIC আৰু ফুৱেল এলাৱেঞ্চেছ থাকিব। আৰু যদি এক্সপিৰিয়েঞ্চ কেণ্ডিডেট হয়, তেতিয়াহ'লে 1,000 এটা এক্সট্ৰা পাব। চ' যদি HS পাছে 13,800 পায়, যদি এক্সপিৰিয়েঞ্চ আছে HS পাছ হয়, তেতিয়াহ'লে আপোনালোকৰ 14,800 পাব। যদি গ্ৰেজুৱেশ্যন হয়, তেতিয়াহ'লে 1,000 এটা এক্সট্ৰা পালে 15,500 পাব। চ' ইণ্টাৰেষ্টেড যদি হয়, হোৱাটছএপৰ নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে। নাম্বাৰ দিয়া আছে মৌচুমী মেমৰ, যোগাযোগখিনি কৰক। কোনো ফিজ দিব দৰকাৰ নাই, ডাইৰেক্ট কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰক। ইণ্টাৰভিউ লোকেশ্যনটো শ্বেয়াৰ হৈ যাব, আপোনালোকৰ হোৱাটছএপতে শ্বেয়াৰ কৰি দিব। চ' কণ্টেক্টখিনি কৰি লওক, যোগাযোগ কৰক, তাৰপিছত ইণ্টাৰভিউটো এটেণ্ড কৰক। আৰু ইণ্টাৰভিউটো যদি ভাল হয়, নিশ্চয় চাকৰিটো পাবলৈ সক্ষম হ'ব। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে, আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। এনে ভেকেঞ্চি IFL ছামাষ্টাৰ ভেকেঞ্চি, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ অফিচাৰ ভেকেঞ্চি সোণাৰী, ডিব্ৰুগড়, নাহৰকটীয়া আছাম, আৰু অৰুণাচলৰ আছে নামচাই, তেজপুৰ, মায়ং। এইটো একে কোৱালিফিকেশ্যন, 12 পাছ বা গ্ৰেজুৱেশ্যন। এইটো ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ দুটাই পাৰিব। এটা খালি ফোন নম্বৰ নাই, এটা আগতে এপ্লাই কৰিব লাগিব মেইল ID দি। তাৰপিছত আপোনালোকৰ কোম্পানীৰ তৰফৰ পৰা ফোন কৰি আপোনালোকক ইণ্টাৰভিউলৈ মাতা হ'ব, যদি শ্বৰ্ট লিষ্টেড কৰা হয়। কিন্তু যোনটো নাম্বাৰ 1 জব আছে, ইয়াৰ আগৰ যোনটো ভেকেঞ্চি, এইটো ডাইৰেক্ট যোগাযোগ কৰিব পাৰে। যিহেতু নাম্বাৰটো দিয়া আছে, এইটোত খালি নাম্বাৰটো দিয়া নাই। এটা আপোনালোক যদি শ্বৰ্ট লিষ্টেড কৰা হয়, কোম্পানীৰ তৰফৰ পৰাহে ফোন কৰা হ'ব। নে ভেকেঞ্চি কিছলাই গ্ৰুপৰ পৰা ভেকেঞ্চি, এইটো এটা MNC কোম্পানী হয়, কোৱালিটি এছ'চিয়েটৰ ভেকেঞ্চি পেকেজিঙৰ কাৰণে। আমিনগাঁও নৰ্থ গুৱাহাটীৰ ভেকেঞ্চি 12 ঘণ্টা শ্বিফ্ট হ'ব। এইটো কাৰণে পেকেজিঙৰ গোটেইখিনি কোৱালিটি কণ্ট্ৰলৰ কাম চাব লাগিব, লগতে মনিটৰ আৰু মেনেজ কৰিব লাগিব লিকেজ কণ্ট্ৰল প্ৰচেছেছ, লগতে মেইনটেইন কৰিব লাগিব একুৰেট কোৱালিটি ডকুমেণ্টেশ্যন আৰু ৰেকৰ্ড। চ' এইখিনি পঢ়ি ল'ব পাৰে। এইটো কাৰণে খালি ছিনিয়ৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব, আৰু 1 to 3 ইয়াৰ্ছ এটা এক্সপিৰিয়েঞ্চ, মিনিমাম 1 year এটা যদি এক্সপিৰিয়েঞ্চ আছে ফুড মেনুফেকচাৰিং বা পেকেজিং কোৱালিটি, তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। লগতে ষ্ট্ৰং আণ্ডাৰষ্টেণ্ডিং হ'ব লাগিব কোৱালিটি ছিষ্টেমৰ ডকুমেণ্টেশ্যনৰ, লগতে আপোনালোকৰ গুড কমিউনিকেশ্যন আৰু ট্ৰেইনিং স্কিল হ'ব লাগিব। চ' এবিলিটি টু ৱৰ্ক, আৰু 12 ঘণ্টা শ্বিফ্ট হ'ব। মেইল ID তলত দিয়া হৈ আছে। কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দিয়ক।
এপ্লিকেশ্যন ফৰ কোৱালিটি এছ'চিয়েট বুলি মেনশ্যন কৰি দি 20 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়। নে ভেকেঞ্চি শ্ৰী শংকৰদেৱ নেট্ৰেলৰ পৰা ভেকেঞ্চি মাল্টিপুল পজিশ্যন। প্ৰথম আহিছে কেচিয়াৰৰ ভেকেঞ্চি, এইটো কাৰণে কোৱালিফিকেশ্যন খালি কমাৰ্চ গ্ৰেজুৱেশ্যন যদি কৰা হৈ আছে তেতিয়াহ'লে এটা চাকৰি এপ্লাই কৰিব পাৰিব। প্ৰেফাৰেঞ্চ দিব যদি বেছিক কম্পিউটাৰ নলেজ, বিলিং, মেথছ স্কিল আৰু কাষ্টমাৰ ছাৰ্ভিচ এক্সপিৰিয়েঞ্চ আছে, লগতে 2 years এটা হস্পিটেল এক্সপিৰিয়েঞ্চ এজ কেচিয়াৰ যদি কাম কৰাৰ অভিজ্ঞতা আছে তেতিয়াহ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। উইলিং টু ডু নাইট শ্বিফ্ট, চ' নাইট ডিউটিও কৰিবলৈ উইলিং বা ইচ্ছুক হ'ব লাগিব। একাউণ্টেণ্টৰ ভেকেঞ্চি, এইটো কাৰণে বিকম পাছ উইথ টেলি আৰু মাইক্ৰ'ছফ্ট অফিচ নলেজ হ'ব লাগিব, লগতে এক্সপিৰিয়েঞ্চ মিনিমাম 3 বছৰ ইন ক'ৰ একাউণ্টছ, লগতে মেডিকেল ছেক্টৰত যদি কাম কৰাৰ অভিজ্ঞতা আছে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। ছেক্ৰেটাৰী ভেকেঞ্চি, এইটো কাৰণে এনি গ্ৰেজুৱেশ্যন, প্ৰেফাৰেঞ্চ দিব যদি এক্সপিৰিয়েঞ্চ ইন OPD মেনেজমেণ্ট আৰু জেনেৰেল পেচেণ্ট কেয়াৰ ইন হস্পিটেল যদি এক্সপিৰিয়েঞ্চ আছে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। ছেক্ৰেটাৰী ক্লিনিকেল ফটোগ্ৰাফী, এইটো কাৰণে এনি গ্ৰেজুৱেশ্যন, প্ৰেফাৰেঞ্চ দিব যদি এক্সপিৰিয়েঞ্চ বা স্কিল কেণ্ডিডেট আছে, মেডিকেল ফটোগ্ৰাফী বা ভিডিঅ'গ্ৰাফী বা আৰ্চিভিং কৰা নলেজ আছে। এপ্ৰেণ্টিচিপ পেচেণ্ট কেয়াৰ 5টা ভেকেঞ্চি, এনি গ্ৰেজুৱেশ্যন, যিকোনো গ্ৰেজুৱেশ্যন হ'লে হ'ল, ফ্ৰেছাৰ্ছে পাৰিব। এইটো মান্থলি ষ্টাইপেণ্ড পাব এজ পাৰ NATS গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, এজ লিমিট নট মোৰ দেন 35 years। মেইল ID দিয়া হৈ আছে, এড্ৰেছ দিয়া হৈ আছে, যোগাযোগ কৰক। ফোন নম্বৰ দিয়া আছে 25 এপ্ৰিলৰ ভিতৰত। নে ভেকেঞ্চি প্ৰটো গ্ৰ'ৰ পৰা ভেকেঞ্চি, বিলিং এক্সিকিউটিভ ডাটা এণ্ট্ৰি অপাৰেটৰৰ ভেকেঞ্চি, চাংচাৰী কামৰূপৰ পৰা আহিছে। এক্সপিৰিয়েঞ্চ 1 to 3 years ইন বিলিং একাউণ্টছ বা অপাৰেশ্যন ৰলত কাম কৰাৰ অভিজ্ঞতা লাগিব, লগতে আপোনাৰ কামবোৰ হ'ব যেনেকুৱা কোঅৰ্ডিনেট কৰিব লাগিব CRMৰ টিমৰ সৈতে ফৰ ডিছপ্লেচ প্লেনিং, লগতে ভেৰিফাই কৰিব লাগিব লোডিং শ্বিফ্ট আৰু ডকুমেণ্টেশ্যন। চ' বিলিং ৰিলেটেড যোনবোৰ কাম আছে গোটেইবোৰে চাব লাগিব। চ' কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব, গ্ৰেজুৱেশ্যন যদি আছে এলিজিবল হ'ব আৰু এপ্লাই কৰিব পাৰিব। মেইল ID দিয়া হৈ আছে 21 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইণ্টাৰেষ্টেড হয়। নে ভেকেঞ্চি গোলাঘাটৰ পৰা আহিছে, চেডফেক্স টেকনলজিজ লিমিটেডৰ পৰা ভেকেঞ্চি, হাব ইনচাৰ্জৰ ভেকেঞ্চি, লোকেল কেণ্ডিডেট ফ্ৰম গোলাঘাট, ডিব্ৰুগড় বা নিয়াৰ বাৰ এৰিয়াছক প্ৰেফাৰেঞ্চটো দিয়া হ'ব। লগতে আপোনাৰ কামবোৰ হ'ব যেনেকুৱা মেনেজ কৰিব লাগিব, কমপ্লিট হাব অপাৰেশ্যন, শ্বিপমেণ্ট ফ্ল', লগতে ৰাইডাৰ হায়াৰিং, অনবৰ্ডিং, টিম মেনেজমেণ্ট গোটেইখিনি চাব লাগিব, লগতে এনচিঅ'ৰ কৰিব লাগিব যাতে ষ্ট্ৰং লাষ্ট মাইল ডেলিভাৰী পাৰফৰ্মেঞ্চখিনি হৈ আছে মানে, লগতে মনিটৰ কৰিব লাগিব পিক আপ, ডেলিভাৰী আৰু ৰিটাৰ্ণ মেট্ৰিক্সত পঢ়ি লওক, গোটেইখিনি দিয়াই আছে। ৰিকুৱাৰমেণ্ট যেনেকুৱা ষ্ট্ৰং নলেজ হ'ব লাগিব বা এক্সপিৰিয়েঞ্চ হ'ব লাগিব লাষ্ট মাইল লজিষ্টিকৰ ওপৰত, লগতে এক্সপিৰিয়েঞ্চ হ'ব লাগিব ৰাইডাৰ হায়াৰিং আৰু ফ্লিট মেনেজমেণ্টৰ ওপৰত, লগতে বেকগ্ৰাউণ্ড হ'ব লাগিব কুৰিয়াৰ, লজিষ্টিক আৰু ই-কমাৰ্চৰ। চ' মেইল ID দিয়া হৈ আছে 3টা, আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিয়ক। এপ্লিকেশ্যন ফৰ হাব ইনচাৰ্জ গোলাঘাট, কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে যদি আপোনালোকৰ ছাফিচিয়েণ্ট এক্সপিৰিয়েঞ্চ আছে। চ' এনেদৰে এপ্লাই কৰক ইণ্টাৰেষ্টেড যদি হয়। নে ভেকেঞ্চি হোটেল হৰ্ণবিলৰ পৰা ভেকেঞ্চি গুৱাহাটীৰ, একাউণ্টেণ্টৰ ভেকেঞ্চি, এইটো খালি বিকম পাছ কৰা হ'লে হ'ল, বিকম পাছ কৰা যদি হৈ আছে এপ্লাই কৰক। কম্পিউটাৰ নলেজ যদি আছে এপ্লাই কৰি দিব পাৰিব 21 এপ্ৰিলৰ ভিতৰত। নে ভেকেঞ্চি বঙাইগাঁৱৰ পৰা ভেকেঞ্চি, ইণ্টাৰনেশ্যনেল একাডেমি অফ স্কলাৰ্ছ বঙাইগাঁও, PGD টিচাৰ আৰু গাৰ্লছ হোষ্টেল ৱাৰ্ডেনৰ ভেকেঞ্চি, PGD ফিজিক্সৰ এটা, PGD হিষ্ট্ৰী এটা আৰু PGD জিঅ'গ্ৰাফীৰ এটা, আৰু PGD আপোনালোকৰ ইকনমিক্সৰ এটা আৰু PGD ছ'চিয়লজিৰ এটা, আৰু গাৰ্লছ হোষ্টেল ৱাৰ্ডেনৰ এটা। ফিমেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেশ্যন ইন দ্য ৰিলেভেণ্ট ছাবজেক্ট উইথ BEd ফৰ PGD। চ' আপোনালোকৰ এনেদৰে এপ্লাই কৰক। চেলাৰী এজ পাৰ যোনটো আপোনালোকৰ এট্ৰেক্টিভ চেলাৰী দিয়া হ'ব ডিজাৰ্ভিং কেণ্ডিডেট সেইটো মতে পাব। চ' মেইল ID দিয়া হৈ আছে 22 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক। নে ভেকেঞ্চি ইটানগৰৰ পৰা আহিছে, এখন ৰিপৰ্টেড ল' কলেজৰ ভেকেঞ্চি, লাইব্ৰেৰিয়ানৰ ভেকেঞ্চি, এইটো কাৰণে MLIS কৰা হ'লে হ'ল মাষ্টাৰ্ছ ইন লাইব্ৰেৰিয়ান বা ইনফৰমেশ্যন ছায়েন্স। মেইল ID দিয়া হৈ আছে, হোৱাটছএপ নম্বৰ দিয়া আছে 21 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক। নে ভেকেঞ্চি BMW গাড়ী শ্ব'ৰুমৰ পৰা ভেকেঞ্চি গুৱাহাটীৰ, মাল্টিপুল পজিশ্যন মাৰ্কেটিঙৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি, এইটো কাৰণে মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব মাৰ্কেটিঙত, লগতে হেণ্ডছ অন এক্সপিৰিয়েঞ্চ ইন ALT BLT এক্টিভিটিজ, ইভেণ্ট প্লেনিং আৰু ব্ৰেণ্ড এক্টিভেশ্যন কাম জানিব লাগিব। আৰু চেলছ কনচালটেণ্ট মটৰেডৰ কাৰণে ভেকেঞ্চি, এইটো কাৰণে 1 to 2 years এক্সপিৰিয়েঞ্চ লাগিব। অট'মোবাইল চেলছ 2 wheeler যদি কাম কৰাৰ অভিজ্ঞতা আছে প্ৰেফাৰেঞ্চ দিব, লগতে পেশ্যন হ'ব লাগিব মটৰচাইকেল আৰু টাৰ্গেট ড্ৰাইভেন এপ্ৰ'চ হ'ব লাগিব। চ' পেইণ্টাৰৰ ভেকেঞ্চি 3 to 5 years এক্সপিৰিয়েঞ্চ হ'ব লাগিব পেইণ্টাৰ হিচাপে কাম কৰা। অট'মোটিভ পেইণ্টাৰ নলেজ হ'ব লাগিব পেইণ্ট এপ্লিকেশ্যন, ছাৰ্ফেচ অফ প্ৰিপাৰেশ্যন আৰু ফিনিচিং। চ' মেইল ID দিয়া হৈ আছে 21 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়। নে ভেকেঞ্চি চিমেণ্ট
সেলস এক্সিকিউটিভৰ ভেকেঞ্চি এইটো কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব চিমেণ্ট কোম্পানীৰ পৰা কাম কৰা তিনিচুকীয়া ডিব্ৰুগড় গোলাঘাট তেজপুৰ গুৱাহাটী বৰপেটা ৰোডৰ পৰা ভেকেঞ্চি মেইল আইডি দিয়া হৈ আছে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগিব এবাৰ সুধি ল'ব গোটেইখিনি দিয়াই আছে ইমেইল আইডি দিয়া আছে 21 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি YWCA চিনিয়ৰ ছেকেণ্ডেৰী স্কুল গুৱাহাটীৰ ভেকেঞ্চি কেমিষ্ট্ৰি টিচাৰৰ ভেকেঞ্চি এইটো কাৰণে MSc ইন কেমিষ্ট্ৰি B.Ed কৰা হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব চ' মেইল আইডি ফোন নম্বৰ দিয়া আছে 20 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক চ' ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক কৰি দিব নাপাহৰিব আগলৈ কি ভেকেঞ্চি বিচাৰিছে কমেণ্ট কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কোনোবাই যদি জব বিচাৰি থাকে আপোনাৰ চিনাকি আছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সিহঁতৰ লগত লাভ হয় আৰু আগলৈ কি ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লাগে কোনটো জব লাগে কমেণ্ট কৰি মোক জনাব পাৰে আজিলৈ মানে কাইলৈ লগ পাম কাইলৈ চাগে ৰাতিপুৱা দিম মই ভিডিঅ' চ' কালি ৰাতিপুৱা জইন হ'ব আজিলৈ মানে